যিখন কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱা অসম গণ পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী আছিল বিগত নিৰ্বাচনত ৰাজ্যসভাৰ প্ৰাৰ্থী আছিল কিন্তু প্ৰশ্ন হয় আজি অসম গণ পৰিষদক এনেদৰে ডুবালে কোনে অসম গণ পৰিষদ ডুবোৱাৰ বাবে আমি তিনিজন ব্যক্তিক তিনিটা অংশক আমি চিনাক্ত কৰিছোঁ অকথ্য অনুষ্ঠানৰ জৰিয়তে মুকলিভাৱে কৈছোঁ আমি কৈছোঁ অসম গণ পৰিষদৰ নেতৃত্বৰ বাবে বিৰোধীৰ বাবে এইবাৰ খলনায়ক ৰূপে থিয় দিছিল তিনিজন ব্যক্তি কোন তিনিজন ব্যক্তি আহক চাওঁ বিৰোধীৰ তিনি খলনায়ক হয় বিৰোধীৰ খলনায়ক ৰূপে আমি চিনাক্ত কৰিছোঁ অখিল গগৈ প্ৰতিদিন কাকত আৰু DY365 নামৰ চেনেলটো অসম গণ পৰিষদক আমি ভাল পাওঁ আমি অসমত এক শক্তিশালী বিৰোধী দল হোৱাটো বিচাৰোঁ কিন্তু এই তিনিটা প্ৰতিষ্ঠানে অসম গণ পৰিষদক সম্পূৰ্ণৰূপে নষ্ট কৰিলে অসম গণ পৰিষদৰ নেতৃবৰ্গই যেতিয়াই নিজ নিজ সমষ্টিত কৰ্মত ব্যস্ত আছিল DY365 কৈছিল সমষ্টিত থাকিব নালাগে আমাৰ চেনেললৈ আহক আমাৰ চেনেলত কওক আমি আপোনালোক জিকাম বুলি ক'ম আপুনি জিকিম বুলি ক'ব অখিল গগৈ নামৰ ব্যক্তিজন আহিছিল অখিল গগৈ আহি পেলাই গোপন বুজাবুজি কৰিছিল অখিল গগৈয়ে চেষ্টা চলাইছিল সমষ্টিয়ে মিটিং কৰিলে দুৰ্নীতিৰ বিৰুদ্ধে অখিল গগৈক অগ্ৰাহ্য কৰিলে অসমৰ জনসাধাৰণে এখন কাকত প্ৰতিদিন যিখন কাকতে প্ৰথম দিনৰ পৰা শেষলৈকে কংগ্ৰেছ নাহে বুলি ঘোষণা কৰিলে উজনিত কি হৈছিল কংগ্ৰেছ দুৰ্গ সম্পূৰ্ণৰূপে নষ্ট হ'ল বুলি দাবী কৰিছিল কি দাবী কৰিছিল সেয়া আমি দেখুৱাম এই অখিল গগৈৰ বক্তব্য শুনি অসমৰ জনসাধাৰণ অতিষ্ঠ হৈছিল নিৰ্বাচনৰ গুৱাহাটীত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অখিল গগৈয়ে গুৱাহাটীৰ মাজমজিয়াত যিখন নাটক কৰিলে সেই নাটক দেখি অতিষ্ঠ হৈছিল গুৱাহাটীবাসী আজি অকণ বৰা আৰু কেপ্টেইন ৰবীন বৰদলে চেলুট দিব লাগে অখিল গগৈৰ বাবে অখিল গগৈৰ অত্যাচাৰৰ বাবে পূব গুৱাহাটী আৰু দিছপুৰ ৰাইজ একত্ৰিত হৈ ইচ্ছা নথকা সত্ত্বেও কেপ্টেইন ৰবীন বৰদলৈ আৰু অকণ বৰাক বিজয়ী সাব্যস্ত কৰিলে আজি অসম গণ পৰিষদে ধিক্কাৰ দিব লাগে অখিল গগৈ যদি নাথাকিলেহেঁতেন অসম গণ পৰিষদে হয়তো আজিৰ তাৰিখত বহু ভাল ফলাফল দেখুৱালেহেঁতেন ভাৰতীয় জনতা পাৰ্টি আজি ধিক্কাৰ দিব লাগে অখিল গগৈ প্ৰতিদিন আৰু DY365 নামৰ চেনেলক এওঁলোকৰ বাবেই আজি এওঁলোক শোচনীয়ভাৱে পৰাস্ত হ'ল পুনৰ কৈছোঁ আমি খলনায়ক ৰূপে চিহ্নিত কৰিছোঁ প্ৰতিদিন DY365 আৰু অখিল গগৈ আপুনি হয়তো জানিব বিচাৰিব অখিল গগৈ প্ৰতিদিন কাকত আৰু DY365 তেওঁলোকে কিয় ভাবিছিল অসমত কংগ্ৰেছ সম্পূৰ্ণৰূপে উৎখাত হ'ব কংগ্ৰেছ হাৰিব বুলি তেওঁলোকে ভবা নাছিল তেওঁলোকে ভাবিছিল কংগ্ৰেছ উৎখাত হ'ব অসমলৈ আহিব অগপ আৰু বিজেপি কিয় ভাবিছিল ইয়াৰ এক ৰহস্য আছে অসম গণ পৰিষদে এক এক্সিট পল তৈয়াৰ কৰিবলৈ দায়িত্ব দিছিল এজন আৰক্ষী বিষয়াক সেই আৰক্ষী বিষয়াজন হ'ল অসম গণ পৰিষদৰ সূত্ৰই আজি নিউজ লাইভক আমাক জনাইছে সেই ব্যক্তিজন হ'ল অসম আৰক্ষীৰ IGP পৰ্যায়ৰ এজন বিষয়া যিজন বৰ্তমান চোৰাংচোৱা বাহিনীত সিকিউৰিটি শাখাত আছে এছ সিং নামৰ সেই ব্যক্তিজন এছ কে সিং নামৰ সেই ব্যক্তিজনৰ জৰিয়তে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল যিখন SN সিং নামৰ ব্যক্তিজনৰ জৰিয়তে আৰক্ষী বিষয়াজনৰ জৰিয়তে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদনখন সম্পূৰ্ণ ভুৱা যিখন প্ৰতিবেদনত কোৱা হৈছিল অসম গণ পৰিষদে 47ৰ অধিক সিট পাব কংগ্ৰেছে 36ৰ তলত সিট পাব বিজেপিয়ে 15-20খন আসন পাব যাৰ ফলশ্ৰুতিত সেই প্ৰতিবেদনৰ প্ৰতিলিপি আছিল অখিল গগৈৰ হাতত তাৰ প্ৰতিলিপি আছিল প্ৰতিদিন কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাৰ হাতত তাৰ প্ৰতিলিপি আছিল DY365ৰ স্বত্বাধিকাৰী সঞ্জীৱ জয়সৱালৰ হাতত সেই প্ৰতিবেদন পঢ়ি তেওঁলোক নিশ্চিত হৈছিল অসমত অগপ আহিব অসমত বিজেপি আহিব অসমত কংগ্ৰেছ শেষ হ'ব যাৰ ফলত তেওঁলোকে সম্পূৰ্ণৰূপে কংগ্ৰেছক উৎখাত কৰিবলৈ লাগিছিল আৰু কংগ্ৰেছৰ বিৰুদ্ধে জনতাৰ ৰায়ৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল তেওঁলোকক সহায় কৰিছিল SN সিং নামৰ সেই আৰক্ষী বিষয়াজন সেয়ে আমি কৈছোঁ এই নিৰ্বাচনত বিৰোধীৰ খলনায়ক আমি তিনিজনক চিহ্নিত কৰিছোঁ দৰ্শকৰ জ্ঞাতাৰ্থে জনাওক কিছু সময়ৰ পিছতে আমাৰ এই অনুষ্ঠানৰ মাজত অংশগ্ৰহণ কৰিব এইবাৰৰ নিৰ্বাচনত অসমৰ ইতিহাসত আটাইতকৈ বৃহৎ ব্যৱধানত বিজয়ী হোৱা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ লগত উপস্থিত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শোচনীয়ভাৱে পৰাস্ত কৰা
ৰকিবুল হুছেইন তেওঁলোক উপস্থিত আহিব, তেওঁলোকৰ সৈতে আমি কথা পাতিম। কিন্তু আমাৰ ক'বলগীয়া এইখিনিতে যথেষ্ট আছে। আপোনালোকে যে সুধিব বিচাৰিছে যে প্ৰতিদিন DY বা অখিল গগৈ ভৱিষ্যতবাণী কিয় নিমিলে, আমাৰ ভৱিষ্যতবাণী কিয় মিলে। আমিও প্ৰতিদিনৰ স্বত্বাধিকাৰী বা DY স্বত্বাধিকাৰীৰ দৰে আমিও AC ৰুমতেই থাকোঁ, AC কোঠাতেই থাকোঁ। কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 4 দিনৰ বাবে আমি গাঁৱলৈ যাওঁ, গাঁৱত গৈ খবৰ লওঁ সুত কি হৈছে। আমাৰ আহ্বান সেইসকললৈ ভৱিষ্যতবাণী কৰাৰ আগতে এবাৰ গাঁৱলৈ যাওক। আমাৰ হাঁহি উঠিছে GL আগৰৱালাৰ দ্বাৰা প্ৰকাশিত আমাৰ অসম নামৰ কাকতখনৰ যি এক্সিট পোল, সেই এক্সিট পোল ৰাইজক অনুৰোধ জনাইছোঁ যোৱা 1 মাহৰ আমাৰ অসমখন ল'ব, এবাৰ পঢ়ি চাব, পঢ়ি চাই আপোনালোকে এইকেইদিন হাঁহিবলৈ সুযোগ পাব। তেওঁলোকলৈ আহ্বান যে আপোনালোকে নিৰ্বাচনৰ আগতে কেইদিনমান AC ঘৰত নাথাকি গাঁৱলৈ যাওক, 4 দিন গাঁও ফুৰি আহক, তাৰপিছত এক্সিট পোল পঢ়ক। নহ'লে আপোনালোককো আমি ক'ব লাগিব যে বিৰোধীৰ খলনায়ক GL আগৰৱালাও আছিল নেকি। কিন্তু আমি ভাবোঁ আজিৰ তাৰিখত বিৰোধীৰ খলনায়ক 3জন। চন্দ্ৰমোহন পাটোৱাৰী, প্ৰফুল্ল কুমাৰ মহন্ত আৰু ৰঞ্জিত দত্তলৈ আহ্বান, প্ৰতিদিন DY 365 কেৱল ভৰসা নকৰিব। আমি জানো চন্দ্ৰমোহন পাটোৱাৰীৰ ধৰ্মপুৰ সমষ্টিত এখন সভা অনুষ্ঠিত হয়, যিখন সভাত মানুহ থাকে 5000। ইয়াৰ পিছত চন্দ্ৰমোহন পাটোৱাৰী তেওঁলোকলৈ অনুৰোধ জনায় যে আমাৰ সভাখনত 50,000 মানুহ আছে বুলি লিখক, আমাৰ সভাত 50,000 মানুহ আছে বুলি প্ৰকাশ কৰক। সেই বাতৰি টেলিভিজন চেনেলত DY 365 বা প্ৰতিদিনে প্ৰকাশ কৰে। প্ৰকাশ কৰাৰ লগে লগে গুৱাহাটীৰ ভোটাৰে ভাবে বাহ চন্দ্ৰমোহন পাটোৱাৰী জিকিব। কিন্তু চন্দ্ৰমোহন পাটোৱাৰী সমষ্টিৰ মানুহে ভাবে এই মিছা কথা কিয় লিখিছে, এওঁলোকে দেখোন মিছা বাতৰি দিছে। যাৰ ফলত যি 5000 মানুহ উপস্থিত আছিল উক্ত সভাত, সেই সংখ্যা আৰু হ্ৰাস পায়। এনেকৈ হাৰি আহিছে বিৰোধী দলৰ নেতৃবৰ্গ। এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ ৰঞ্জিত দত্ত। ৰঞ্জিত দত্ত এই নিৰ্বাচনত হাৰিব বুলি আশংকা প্ৰকাশ কৰাইছিল, নিউজ লাইভৰ বাতৰি সম্প্ৰচাৰ হৈছিল। তাৰপিছত ৰঞ্জিত দত্তই কৈছিল যে তেওঁ কোনো ক্ষেত্ৰত নাহাৰে। এই ক্ষেত্ৰত ৰঞ্জিত দত্তই কি কৈছিল আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। বাহুবলী মন্ত্ৰীয়ে মোৰ সমষ্টিত গৈ পেলাই বিধানসভাত তেওঁ মোৰ তাত ৰাজ্যিক সভাপতি, মই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি, এই ৰাজ্যিক সভাপতিক তাত হৰুৱাবলৈ কৈছে। 3জনকে অক্সিজেন দিবলৈ কৈছিলে। মোৰ যিগৰাকী প্ৰাৰ্থী আছিলে পল্লৱ লোচন দাস, আচ্ছা তেওঁৰ প্ৰাক্তন তেওঁ সম্পাদক, সাধাৰণ সম্পাদক। তাৰ ৰাইজৰ অক্সিজেনৰ প্ৰয়োজন নাছিলে। তেওঁ হেমন্ত বিশ্ব শৰ্মাই তাত অক্সিজেন দিবলৈ গ'ল, তৰুণ গগৈ ডাঙৰীয়াই অক্সিজেন দিবলৈ গ'ল, আৰু ৰকিবুল হুছেইনেও অক্সিজেন দিবলৈ গ'ল। কিন্তু বিহালী সমষ্টিত এই 3জনৰ অক্সিজেনৰ প্ৰয়োজন নাই। ৰঞ্জিত দত্তক বিহালী সমষ্টি ৰাইজৰ লোকেল ৰাইজৰ অক্সিজেনৰ লৈ পেলাই বিহালী সমষ্টি জীয়াই আছে। এইবাৰ দেখুৱাব বিচাৰিছোঁ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত ৰঞ্জিত দত্ত সংক্ৰান্তত হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল। হিমন্ত বিশ্ব শৰ্মাই বক্তব্য চাওক। অসমত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, আৰু এই যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাত আমি অতি নিশ্চিতভাৱে ক'ব পাৰোঁ যে কংগ্ৰেছ দলে অতি কমেও 42খন আসন ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। আজি আমি ইমানেই নিশ্চিত যে আমাৰ বিধায়কসকল জিকিছে। আজি আমাৰ মাজত আপোনালোকক এক প্ৰকাৰ বিধায়ক বুলিয়ে ক'ব পাৰি। আমাৰ ভাতৃ দুজন সুশান্ত বুঢ়াগোহাঁই, যোন নেকি থাওৰা সমষ্টিৰ পৰা নিৰ্বাচন জিকিছে, আৰু পল্লৱ লোচন দাস, যি নেকি বিহালী সমষ্টিত বিজেপি দলৰ সভাপতি ৰঞ্জিত দত্তক পৰাজিত কৰিছে। তেওঁলোক আজি আমাৰ মাজত উপস্থিত আছে। এতিয়া AGPৰ প্ৰাৰ্থীবিলাকক আপোনালোকে বিচাৰক। যিবিলাক AGPৰ প্ৰাৰ্থী আপাৰ আছামত, উত্তৰ অসমত, বৰাক ভেলীত ইলেকশ্যন খেলিছিল, তেওঁলোকক বিচাৰক। এতিয়া তেওঁলোকক আপোনালোকে দেখা নাপাব, কাৰণ নিৰ্বাচনৰ কেইদিন তেওঁলোক মানুহৰ মাজত আছিল। ইলেকশ্যন হৈ গ'ল, এতিয়া ঘৰলৈ তেওঁলোক ঘৰত ঘূৰি গ'ল। এইখিনি মই প্ৰশ্ন কৰিব বিচাৰোঁ, অখিল গগৈ এতিয়া ক'ত আছে? অখিল গগৈ এতিয়া ক'ত আছে বুলি ফেচবুকত জাষ্ট প্ৰশ্ন কৰিছিলোঁ। অখিল ক'ত? তাৰ উত্তৰত বিভিন্নজনে উত্তৰ দিছিলে আজিৰ দিনটোত। সেই উত্তৰবিলাক এই অনুষ্ঠানৰ মাজতে আমি আপোনালোকৰ মাজত সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম। অখিল গগৈ এনে এজন ব্যক্তি, যিজন ব্যক্তি বিৰোধী দলৰ দ্বাৰা লালিত পালিত। পৰৱৰ্তী সময়ত অসম মন্ত্ৰীসভাৰ 2জনকৈ সদস্যই তেওঁলোকক সহায় কৰিছিল। সৌভাগ্যবশতঃ সেই 2জন মন্ত্ৰী জিকি আহিল।
সেই দুজন মন্ত্ৰীৰ সমষ্টিত কিন্তু অখিল গগৈ এখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব নগ'ল অখিল গগৈ য'ত নিৰ্বাচনী প্ৰচাৰ চলাল সেই সমষ্টিত জিকি আহিল কংগ্ৰেছ সামগুৰিত অখিল গগৈয়ে চিঞৰি মহন্তৰ হৈ সমৰ্থনত প্ৰচাৰ জনালে লগে ৰাইজে ভোট দিলে ৰকিব হুছেইনক সেয়ে অসম গণ পৰিষদত আৰু বিজেপিৰ কৰ্মীসকলক আহ্বান জনাওঁ আপোনালোকে এই পৰাজয়ৰ বাবে অখিল গগৈক দুখ দিয়ক এই পৰাজয়ৰ বাবে অসমৰ ৰাইজক ভোট নিদিব অখিল গগৈ হৰুৱালে কেইবাটাও আসনত কেইবাজনো বিৰোধী দলৰ নেতাক সেয়ে অখিল গগৈ সেইজন অখিল গগৈ যি সাংবাদিক মেল মাতে য'ত ফ্লৰিডাৰ কোনোবা বিশ্ববিদ্যালয় বষ্টনৰ বিশ্ববিদ্যালয় তৰুণ গগৈ বাসগৃহ বুলি দেখুৱাই দিয়ে যিজন অখিল গগৈ উৰিষ্যাৰ কোনোবা মন্দিৰৰ সম্পত্তি হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি বুলি লিখি দিয়ে সেইজন অখিল গগৈ কাজিৰঙাত অতনু ভূঞাই সম্পত্তি লৈ বুলি ঘোষণা কৰে সেইজন অখিল গগৈ ক'ত সেই অখিল গগৈ যি সাংবাদিক মেল পাতিলে DY 365 নম্বৰ চেনেলটোৱে লাইভ টেলিকাষ্ট কৰে অপ্ৰতিৰোধ অখিল বুলি ঘোষণা কৰে অতি দুখৰে জনাওঁ সেই DY 365 ইতিমধ্যে খুদ সলনি কৰিছে অপ্ৰতিৰোধ অখিল সলনি হৈছে আজি সন্ধিয়াৰ বাতৰি দেখা গ'ল অপ্ৰতিৰোধ কংগ্ৰেছ DY 365 বাতৰি DY 365 সাহস আছে যদি আহক অপ্ৰতিৰোধ অখিল বুলি চিঞৰক অখিল গগৈ আপোনাক প্ৰত্যাহ্বান জনাইছোঁ সাহস আছে যদি সাংবাদিক মেল পাতক নিউজ লাইভে লাইভ টেলিকাষ্ট কৰিব এখন নহয় দুখনকৈ DSNG ভেন পঠিয়াম কিয় লাইভ টেলিকাষ্ট কৰিব সেই অনুষ্ঠানৰ পিছত আপুনি গম পাব অখিল গগৈলৈ আমাৰ আহ্বান জনাইছোঁ আহক অখিল গগৈ এখন সাংবাদিক মেল পাতক পাতি আপুনি কওক EVM মেচিন বেয়া বুলি কওক আপোনাৰ মন গ'লে কওক কংগ্ৰেছক গালি পাৰক হিমন্ত বিশ্ব শৰ্মাক গালি পাৰক অতনু ভূঞাক গালি পাৰক সাহস আছে যদি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ আপুনি কৃষকৰ মাজত আছে অসমৰ ৰাইজৰ মাজত আছিল বুলি কৈছিল আপুনি কৈছিল অসমৰ ৰাইজৰ মাজত আছে DY 65 আপোনালোক কৈছিল অসমৰ ৰাইজৰ মাজত আছে প্ৰতিদিনৰ জয়ন্ত বৰুৱা আপুনি কৈছিল অসমৰ ৰাইজৰ মাজত আছে আহক সাহস আছে যদি একেলগে সাংবাদিক মেল অনুষ্ঠিত কৰক আমি তাৰ লাইভ টেলিকাষ্ট কৰিম এইবাৰ DY 365 প্ৰতিদিন আৰু অখিল গগৈক আমি প্ৰত্যাহ্বান জনাইছোঁ বিগত সময়ত যি কাণ্ড কৰিলে সেই কাণ্ড অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে এইবাৰ দেখুৱাব বিচাৰিছোঁ অসমৰ সংবাদপত্ৰৰ ভূমিকা মই অতি লজ্জিত অতি দুখিত মই নিজে এদিন এখন কাকতৰ সম্পাদক আছিলোঁ বাতৰি কাকতৰ সাংবাদিক আছিলোঁ কিন্তু অসমৰ বাতৰি কাকত দেখিলে আজিকালি মোৰ পুতৌ উপজে ৰাইজ অসমৰ বাতৰি কাকত পঢ়াৰ আগতে 10 বাৰ ভাবক এখন কমেডি সিনেমা চাব কিন্তু অসমৰ বাতৰি কাকত নপঢ়িব এইবাৰ মই দেখুৱাম অসমৰ বাতৰি কাকতৰ কেইখন ভূমিকা টেলিভিছনৰ পৰ্দাত চাওক অসমৰ বাতৰি কাকতে কি লিখিছিল অসমৰ বাতৰি কাকতে কি লিখিছিল চাওক নলবাৰী জিলাত কংগ্ৰেছৰ ভেটি উচন হোৱাৰ পথত আমাৰ অসমত লিখিছিল নলবাৰী জিলাত কংগ্ৰেছ গোটেই কেইখন সিটত জিকিলে AGP এখনতো জিকিব নোৱাৰিলে এয়া আমাৰ অসম GL আগৰৱালাৰ দ্বাৰা মালিকাধীন এখন কাকত নলবাৰী জিলাত কংগ্ৰেছৰ ভেটি উচন হোৱাৰ পথত কংগ্ৰেছ এখনতো নাহাৰিলে এয়া হ'ল আমাৰ অসমৰ সংবাদ মাধ্যম আৰু এখন কাকত দেখুৱাম প্ৰতিদিন মধ্য নামনিৰ 31টা সমষ্টিত সংকটত কংগ্ৰেছ মই সুধিব বিচাৰিছোঁ জয়ন্ত বৰুৱাক মধ্য নামনিৰ কোনকেইটা সমষ্টিত কংগ্ৰেছ সংকটত আছে আপোনাৰ সাহস আছে যদি কালি প্ৰতিদিনত লিখক অসমৰ ৰাইজ এয়া চাওক অসমৰ কাকতৰ ভূমিকা এয়া অসমৰ সাংবাদিকতা এই সাংবাদিকতাৰ বাবে আজি আমাক নিউজ লাইভক কংগ্ৰেছৰ চেনেল বুলি সমালোচনা কৰে আমি কংগ্ৰেছৰ চেনেল নহয় আমি ৰাইজৰ চেনেল এয়া হৈছে AGP বিজেপিৰ দালাল AGP বিজেপিৰ মধ্যভোগী চেনেল এয়া সংবাদ মাধ্যম নহয় এয়া বিৰোধীৰ অগপবা বিজেপিৰ সুবিধা লোৱাৰ উদ্দেশ্যৰে প্ৰকাশ পোৱা কাকত আৰু আমি দেখুৱাব বিচাৰিছোঁ কোনখন কাকতে কি লিখিছিল কিং মেকাৰৰ অংকত লাগিছে আউল আসন হ্ৰাস পাব BPFৰ প্ৰতিদিন ভালকৈ মন কৰক BPFে কিমানখন আসন পালে এবাৰ চাওক কিমান ডাঙৰ কমেডি শ্ব' কৰিছিল আপোনালোকে বিগত সময়ছোৱাত অসমৰ ৰাইজ এয়া চাওক প্ৰতিদিন যোৱা এক মাহৰ প্ৰতিদিন আমাৰ অসম মেলি লওক অসমৰ কাকতৰ ভূমিকা এয়া ধেমাজি জোনাইত কংগ্ৰেছৰ টোপনি হৰিছে পৰমানন্দ ভুৱনে দুইজন শোচনীয়ভাৱে হাৰিলে কিন্তু প্ৰতিদিনৰ মতে তেওঁলোকে টোপনি হৰিছে প্ৰতিদিন কাকত এবাৰ পঢ়ি চাওক ৰাতিপুৱা কাও লিখক ধেমাজি জোনাইত কংগ্ৰেছৰ টোপনি হাৰিছে পৰমানন্দ ভুৱনে দুইজন শোচনীয়ভাৱে হাৰিছে 20,000 ভোটত হাৰা ভুৱন পেগুৱে কেনেকৈ ধেমাজিত কংগ্ৰেছৰ টোপনি হৰণ কৰিছে জয়ন্ত বৰুৱা এবাৰ আপুনি চাই লওক আপোনালোকক অসমৰ ৰাইজে কি কৰিব লাগে অসমৰ ৰাইজে সিদ্ধান্ত লওক মই এজন সাংবাদিক হিচাপে আজি মুকলিভাৱে এইবিলাক সাংবাদিকতা কৰা নাই এইবিলাকে বিভিন্ন দলৰ হয় বিভিন্ন এখন মধ্যভোগী দালালৰ